বিজেপিত টিকট বঞ্চিতৰ বিদ্ৰোহ প্ৰশমিত কৰাত ব্যস্ত হৈছে খুদ মুখ্যমন্ত্ৰী। কেইবাজনো সাজু হৈছে নিৰ্দলীয় প্ৰাৰ্থী হ'বলৈ। দুখন তালিকাৰ জৰিয়তে বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ বাবে 90টা সমষ্টিত প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। ইয়াৰ মাজতে 19জন বিধায়কৰ টিকট কৰ্তন কৰিলে বিজেপিয়ে। ইয়াৰ পিছতেই বিজেপিৰ টিকট বঞ্চিত বিধায়ক আৰু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশ কাৰ্যকৰ্তাই বিভিন্ন মাধ্যম যোগে ক্ষোভ উজাৰিছে। ইয়াৰ ভিতৰত অন্যতম আছিল দিছপুৰৰ টিকট বঞ্চিত বিধায়ক অতুল বৰা। অতুল বৰাৰ খং উঠিছিল, কিন্তু সেই খং কমিল কাৰণ তেওঁৰ পদূলিত খুদ মুখ্যমন্ত্ৰী। খং কমাই নহয়, অতুল বৰাই দলৰ হৈ প্ৰচাৰো চলাব। মন বেয়াও লাগে আৰু অতুলদাৰ যিহেতু আমি অতুলদাতকৈ সৰু দুটা কথা আমাক ক'বও পাৰে। অতুলদাই অলপ নিজৰ ক্ষোভ ব্যক্ত কৰিছিল। যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিছিল। আমাৰ যিখিনি অসুবিধা হৈছিল তেখেতক আমি জনাইছিলোঁ। আজি ময়ো কথা বতৰা পাতিলোঁ। অতুলদা আমাৰ দলতে আছে, বিশেষকৈ ডিমৰীয়াকে ধৰি গোটেইকেইটা সমষ্টিত তেখেতে ভাল কৰি প্ৰচাৰ অভিযানতো অংশ ল'ব আৰু যি ধৰণে আগে পিছে দলত থাকিব। ভগৱানে যদি আমাৰ চৰকাৰখন কৰে, অতুলদা আগতকৈও সক্ৰিয় হৈ থাকিব আৰু সেনেকে আমি আগবাঢ়ি যাম। মুখ্যমন্ত্ৰীৰ কথাত সন্তুষ্ট অতুল বৰাও। মুখ্যমন্ত্ৰীয়ে যিটো কৈছে সেইখিনি কথাত মই সন্তুষ্ট আৰু তেখেতে আৰু কোৱাৰ পিছত মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ তেনেকৈ মানে মুঠৰ ওপৰত মইতো যিখিনি কথা কৈছোঁ যোৱাকালি সেইখিনি কথাৰ যথেষ্ট গুৰুত্ব আছে। তেখেতে সেইটো বুজি পাইছে। মই গুৰুত্ব নথকা কথা কোৱা নাই, মূল্যহীন কথাই কৈছোঁ। সোণাৰীৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছিল তপন কুমাৰ গগৈয়ে। কিন্তু তপন কুমাৰ গগৈয়ে মন সলনি কৰিলে। দলৰ ক্ষতি হোৱা কাম মই নকৰোঁ। মই কৈছোঁৱেই যে মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা আৰু সুশৃংখলিতভাৱে ভাৰতীয় জনতা পাৰ্টী দলটো সদায় চলি আছে আৰু তাৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে ময়ো দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত, আগুৱাই যোৱাৰ ক্ষেত্ৰত সদায় মোৰ যি কৰণীয় সেইখিনি কৰি যাম। এইখিনি ক্ষেত্ৰত আমি শুভাকাংক্ষীসকলৰ লগত সকলোৰে লগত কথা পাতি নিশ্চয় এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টী দলটোৰ হানি হোৱা কাম আমি কেতিয়াও নকৰোঁ, আগতেও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ, এই কথাটো ঠিক। ইতিমধ্যে কোনো ক্ষোভৰ বহিঃপ্ৰকাশ নঘটাই দলৰ সিদ্ধান্ত মানি লোৱা বুলি ক'লে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ক্ষোভ আৰু হতাশ হ'লেও দলৰ বিপৰীতে এই পৰ্যন্ত কোনো কাম কৰা নাই বোকাজানৰ পৰা টিকট বঞ্চিত নুমল মমিনেও। চৰ্চা চলিছে টিকট বঞ্চিত মন্ত্ৰী নন্দিতা গাৰ্লুচাই সলনি কৰিব দল। কিন্তু খবৰ অনুসৰি নন্দিতা গাৰ্লুচাইও সলনি কৰিছে নিজৰ সিদ্ধান্ত। আনহাতে টিকটৰ পৰা বিমুখ হৈ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল জয়ন্ত দাসে। মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ আক্ৰমণ কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আশা কৰিছিল জয়ন্ত দাসে দল নেৰে। এটা পৰ্যায়ৰ কথা ক'লে মোকো কৈছে, ঠিক আছে মই নেতা, গতিকে মই অমৃত মন্থনত অমৃতো ওলাইছিল, বিষো ওলাইছিল, মানুহে চব খাব লাগিব। কিন্তু মই ভাবোঁ যে জয়ন্ত দাসো নিশ্চিতভাৱে বিজেপিৰ পৰা আঁতৰি নাযায়। আমাৰ দলৰ সভাপতিয়ে তেখেতৰ লগত কথা পাতি আছে। কিন্তু জয়ন্ত দাসে দিছপুৰত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, গঠন কৰিব নিজা দল। সন্মুখত এই যুদ্ধত নামিছোঁ। আপোনালোকক স্পষ্টভাৱে কৈছোঁ যে মই মোৰ চেলেঞ্জটো আজিৰ তাৰিখত মই চিন্তা কৰি আছোঁ এটাতে, যে এই নমিনেশ্যনৰ প্ৰক্ৰিয়াটো পাৰ হোৱাহে। এবাৰ নমিনেশ্যন প্ৰক্ৰিয়া যদি পাৰ হৈ গ'ল, যদি তেওঁলোকে কোনো 2 নম্বৰী নকৰাকৈ মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সঁচাকৈ যদি তেওঁলোকৰ অন্তৰত দম আছে, মোৰ নমিনেশ্যনখন কোনো ভুল নাই কৰা। মই এতিয়ালৈ 10 বাৰ চেক কৰাইছোঁ, 10জন মই এডভকেটৰ দ্বাৰা চেক কৰাইছোঁ। তাত যদি পাৰ হৈ যায়, মই এবাৰ বিধায়ক হৈ আছোঁ, গঠন কৰিম আৰু সেই দল গঠন কৰাৰ ক্ষেত্ৰতো মই আগবাঢ়িছোঁ। মাত্ৰ এতিয়া সংগঠন এটা ফোনেৰে নহয়, মই জানো। সেইকাৰণে মই আমাৰ যিমান ফোন আহিছে, সমগ্ৰ অসমৰ পৰা ফোন আহিছে, সকলোকে কৈছোঁ যে নমিনেশ্যনৰ পাৰ্টটো পাৰ হৈ লওক। নমিনেশ্যনৰ পাৰ্টটো পাৰ হোৱাৰ পিছত
আমি নতুন দলৰ প্ৰক্ৰিয়াটো আগবঢ়াম। আনহাতে মুখ্যমন্ত্ৰীৰ পৰা টিকট বঞ্চিত হৈ এইবাৰ নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হোৱাৰ মন মেলিছে বিধায়ক অমিয় কুমাৰ ভূঞাই। কিন্তু সিদ্ধান্ত এৰিছে সমৰ্থকলৈ। কি হ'ব, কোন চৰকাৰ হ'ব, বিপিআৰ ৰাইজে নাচায়, কিন্তু বিপিআৰ প্ৰতিনিধিজন কোন হ'ব, বিপিআৰ প্ৰতিনিধিজন কোন হ'ব, বিপিআৰ ৰাইজে এইটো চায়। গতিকে বিপিআৰ ৰাইজে এতিয়া বিভিন্ন ধৰণে এতিয়া কৈ আছে মোক, মই এতিয়া আহি এইখিনি পাইছোঁহি। ৰাইজে যি সিদ্ধান্ত দিয়ে তাকে মানি ল'ম, ৰাইজে যি সিদ্ধান্ত দিয়ে তাকে মানি ল'ম। একেদৰে ৰহাৰ বিজেপি নেতা সঞ্জীৱ হাজৰিকায়ো ৰহাত নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ'ব পাৰে। শশীকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষোভতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে সঞ্জীৱ হাজৰিকাৰ। তেওঁলোকে যিটো সিদ্ধান্ত দিব সেইটো আমি 23 তাৰিখে আপোনালোকক অৱগত কৰিম। সেইটো ৰাইজৰ ওপৰত, কাৰণ মই সঞ্জীৱ হাজৰিকা হৈছোঁ কাৰ কাৰণে? ৰাইজৰ কাৰণে। মোৰ কাৰণে তেওঁলোক ৰাইজৰ কাৰণেহে সঞ্জীৱ হাজৰিকা হ'ব পাৰিছোঁ। আজি আপোনালোকেও চিনি পায়, গোটেই চিনি পায় কাৰ কাৰণে? এই গোটেই কাৰ্যকৰ্তাসকলৰ কাৰণে। ইফালে ঐতিহ্যমণ্ডিত শিৱসাগৰত যদিও বিজেপিয়ে মিত্ৰ দল অগপক এৰি দিছে, তথাপিও আশা এৰা নাই বিজেপি নেতা কুশল দুৱৰীয়ে। আজি আমাৰ শিৱসাগৰ সমষ্টিত যি 278টা বুথ আছে, বুথৰ সভাপতিৰ লগত আমাৰ আজি আলোচনা হ'ল আৰু ইতিমধ্যে আমাৰ প্ৰত্যেকটো পৰ্যায়ৰ দলৰ সতীৰ্থই নিৰ্বাচন খেলাৰ কাৰণে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি হৈছে। আৰু আমি এতিয়ালৈকে হয়তো দলীয় টিকেটটো আমাৰ হাতলৈকে অহা নাই, আমি অধিক আগ্ৰহেৰে ৰৈ আছোঁ যে লাষ্ট মুহূৰ্তত হ'লেও দলে আমাক বন্ধুত্বমূলকভাৱে হ'লেও আমাক নিৰ্বাচন খেলিবলৈ আমাক দলে সুবিধা দিব। অৱশ্যে কুশল দুৱৰীয়ে নিৰ্দলীয় হিচাপেও নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে। এনে সময়ত এইসকল বিদ্ৰোহী তথা ক্ষোভিত নেতাৰ এনে পদক্ষেপে বিজেপিক কিমান ক্ষতি কৰিব সেয়া পিছে ফলাফলতেই স্পষ্ট হৈ পৰিব। ব্যুৰো ৰিপৰ্ট NKTV।